এটা পথ মেৰামতিৰ নামত ৰাইজক হাৰাশাস্তি। প্ৰথমেই মন কৰক এই দৃশ্য। শিল বালি পেলাই কাম বন্ধ কৰি ৰখাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজক হাৰাশাস্তি দিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। চন 2024 এপ্ৰিল মাহত গুডউইল আঁচনিৰ অধীনত 6.4 কিলোমিটাৰ পথৰ 3.3 কিলোমিটাৰ পথত ঠিকাদাৰে বোল্ডাৰ পেলাই থৈ কাম সামৰা কাৰ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এতিয়া ৰাইজৰ মাজত। এই পথটোৱে এতিয়া হাৰাশাস্তি খুৱাইছে ৰাইজক। এই দৃশ্য বিজনীৰ পথ মেৰামতিৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ। অভিযোগ অনুসৰি বিজনীৰ মানাস নৈৰ পৰা মনেশ্বৰীলৈ কৌপতুপল্লী পথৰ 6.4 কিলোমিটাৰ পথৰ গুডউইল আঁচনিৰ অধীনত পথ মেৰামতিৰ কাম হাতত লৈছিল ঠিকাদাৰ প্ৰসেনজিৎ বৰ্মনে। কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহত কাম আৰম্ভ কৰি পথত বোল্ডাৰ আৰু বালি পেলাই কাম সামৰিছে প্ৰসেনজিৎ বৰ্মন আৰু আনন্দ দাস ওৰফে নন্দু নামৰ ঠিকাদাৰজনে, যাৰ বাবে বিগত 8 মাহে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে। নিতৌ বিজনী চহৰৰ বিদ্যালয়লৈ আহে বহু ছাত্ৰ ছাত্ৰী। খোলাবামা পথত পৰি আঘাতপ্ৰাপ্ত হয় বহু ছাত্ৰ ছাত্ৰী, যি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এনে পৰিপ্ৰেক্ষিতত অতি সোনকালেই পথটো মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ দাবী সচেতন নাগৰিকৰ। ৰাস্তাৰ অসুবিধা তেওঁলোকে মেৰামতি কৰাৰ কাৰণে যোজা কৰিছে যদিও আধা পাথৰ বালু দি পেলাই এতিয়া ৰাস্তা একদম অহা যোৱা কৰাত খুব অসুবিধা পেলাই দিছে। আৰু সেইকাৰণে এতিয়া ল'ৰা ছোৱালী ইমান ছাত্ৰ ছাত্ৰী টাউনলৈ যায়, বিজনী টাউনলৈ। তাত পিলপিলি হওক, বাইকেই হওক, চাইকেলেই হওক, অহা যোৱাত খুব অসুবিধা হৈ আছে বৰ্তমান। বহুত মানুহে এনেকৈ মাজে সময়ে এক্সিডেণ্ট হৈ চাইকেলৰ পৰা বাগৰি পৰি দুখ পায়, বিভিন্ন ধৰণৰ অসুবিধাত পৰি আছে আৰু কি। গতিকে কি পৰ্যায়ত এইটো কেনেধৰণৰ ঠিকাদাৰে কাম কৰি আছে, এইটোতো আমি ঠিকাদাৰক লগ নাপাওঁ। মহুৰীক লগ পাওঁ যদি ক'লেও তেওঁলোকে কাণ সাৰি নিদিয়ে। এই ধৰণে বৰ্তমান ৰাস্তা অহা যোৱা কৰাত খুব অসুবিধা হৈ আছে আৰু কি। চাওক, এইটো যোৱা এপ্ৰিল মাহৰ পৰা কামটো ষ্টাৰ্ট হৈছিলে, বা এপ্ৰিল মাহৰ আগৰ পৰাই ষ্টাৰ্ট হৈছিলে কামটো। প্ৰায় 6.5 কিলোমিটাৰ এৰিয়া ৰাস্তাটো হৈছে আপোনাৰ মানাস নৈৰ পৰা আৰম্ভ হৈছে আপোনাৰ মনেশ্বৰীলৈকে যাবলগীয়া ৰাস্তা। কিন্তু দেখা গৈছে যে এই ৰাস্তাত কেৱল বোল্ডাৰ পেলাইছে, তাৰ ওপৰত বালা পেলাই এই ৰাস্তাটোক কাম সামৰিছে। আৰু ইয়াৰ ফলত এই যি আমাৰ কপটুপলি অঞ্চল হওক, হাছৰা অঞ্চল হওক বা মনেশ্বৰী অঞ্চলৰ মানুহৰ যিটো অসুবিধা, বিশেষকৈ ৰাতিপুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া স্কুললৈ যায়, স্কুলত যোৱাৰ সময়ত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে চাইকেল লৈ ইয়াতে এক্সিডেণ্ট হয়। কাৰণ ইমান ডাঙৰ ডাঙৰ বোল্ডাৰ ইয়াত ৰাস্তাৰ ওপৰত পাৰা আছে। এটা সময়ত ৰোলাৰ মাৰিছিল যদিও আজি সেই ৰাস্তাৰ ওপৰত পাথৰবিলাক ওপৰত উঠি আহিছে। উঠি অহাৰ ফলতে কি হৈছে যে ৰাস্তাত যিবিলাক চাইকেল যায় বা বাইক যায়, সেইবিলাকৰ এক্সিডেণ্ট সংঘটিত হয়। আৰু এই স্কিমটো হৈছে আপোনাৰ গুডউইলৰ স্কিম আছিলে। আৰু গুডউইলৰ স্কিমটো প্ৰসেনজিৎ বৰ্মন আৰু আনন্দ দাস নামৰ দুজন ঠিকাদাৰে এই কাম কৰি আছিলে। আমি দেখা পাইছোঁ যে আনন্দ দাসে ইয়াতে তেওঁ নিজে প্ৰেজেণ্ট থাকি এই কামখিনি দেশ শুনাৰ কামখিনি কৰিছিলে। কিন্তু আজি এই এপ্ৰিল মে মাহৰ পৰা বা ফেব্ৰুৱাৰী মাহৰ পৰা যেতিয়া ষ্টাৰ্ট হৈছে, ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰা ষ্টাৰ্ট হৈছে, আজিলৈকে প্ৰায় বছৰ হ'বলৈ ধৰিলে কামটো কিন্তু সম্পূৰ্ণ নহ'ল, যাৰ ফলত এই অঞ্চলৰ মানুহৰ বিৰাট হাৰাশাস্তি হৈছে। আমি বিচাৰোঁ যে এই কামটো অতি সোনকালে হ'ব লাগে আৰু ৰাস্তাখিনি যাতে সোনকালে হয়, আৰু এটা যিটো গুডউইলৰ যিটো স্কিম, সেই স্কিম মতে যাতে কামটো হয়। কাৰণ এই 6.5 কিলোমিটাৰ ৰাস্তা 6 কিলোমিটাৰ 400 মিটাৰ 6.4 কিলোমিটাৰ, এই 6.4 কিলোমিটাৰৰ ঠাইতো আমি দেখা পাইছোঁ যে ব্যাপকভাৱে দুৰ্নীতি হৈছে। কেনেকুৱা দুৰ্নীতি, যে মানাস নৈৰ পৰা যি মনেশ্বৰীলৈকে যিখিনি ৰাস্তা, সেই ৰাস্তা প্ৰায় 3-3.5 কিলোমিটাৰৰ ওপৰত নহ'ব, কিন্তু স্কিমত আছে 6.4 কিলোমিটাৰ। গতিকে আমি প্ৰশাসনক তথা যিটো বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকক অৱগত কৰাব বিচাৰোঁ যে অতি সত্বৰ ইয়াৰ ওপৰত তদন্ত হওক, অন্যথা ৰাইজে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। পিছে এতিয়া প্ৰশ্ন হৈছে, কিমান দিনলৈ পৰি ৰ'ব এনেদৰে এই পথছোৱা?
নে আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই এইজন ঠিকাদাৰৰ বিৰুদ্ধে সেয়া হ'ব সময়ত লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।